দেশৰ অন্যান্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে শিৱসাগৰতো দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে 11 সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয়। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ শিপিনী সেৱা কেন্দ্ৰ গুৱাহাটীৰ উদ্যোগত তথা শিৱসাগৰ ছোৱালী কলেজৰ সহযোগত আয়োজিত এই দিৱস উপলক্ষে ছোৱালী কলেজৰ সভাগৃহত এক সভাৰো আয়োজন কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ প্ৰতিম শৰ্মাৰ লগতে NHDC গুৱাহাটীৰ শীৰ্ষ বিষয়া ধ্ৰুৱজ্যোতি শৰ্মা, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, শিৱসাগৰৰ সহকাৰী পৰিচালক ইন্দ্ৰমোহন নাথ, উদ্যমী মহিলা কাবেৰী কছাৰী ৰাজখোৱা, অধ্যাপিকা গৌৰিকা দেৱী নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটোত শিপিনী সেৱা কেন্দ্ৰ গুৱাহাটীৰ হৈ উপস্থিত থাকে আজিজুৰ ৰহমান আৰু ইশানী পুৰকায়স্থ। অনুষ্ঠানটোৰ আঁতৰে মহাবিদ্যালয়খনৰ প্ৰবক্তা ৰাজশ্ৰী ফুকনে। উল্লেখ্য যে দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনৰ 30 গৰাকী ছাত্ৰীক 45 দিনীয়া বয়নশিল্পৰ এক প্ৰশিক্ষণৰো আয়োজন কৰা হয়। এই কৰ্মশালাৰ শিবিৰ মুকলি কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰতিম শৰ্মাই। আনহাতে মহাবিদ্যালয়ৰ প্ৰাংগণত এখন বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী আৰু মেলাৰো আয়োজন কৰা হয়। নমস্কাৰ, আমাৰ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সহযোগত উইভাৰ ছাৰ্ভিচ চেণ্টাৰ গুৱাহাটীৰ উদ্যোগত যি 45 দিনীয়া ট্ৰেইনিং প্ৰগ্ৰেম আমি কৰিবলৈ আগবাঢ়িছোঁ আৰু আজিৰ দিনটোতেই শুভ উদ্বোধন হৈছে আৰু আমি আশা ৰাখিছোঁ তথা আমাৰ বিশ্বাস যে আমাৰ যি 30 গৰাকী ছাত্ৰীক 45 দিনীয়া প্ৰশিক্ষণ দিয়া হ'ব সেই প্ৰশিক্ষণৰ দ্বাৰা ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু লগতে আমাৰ যি বস্ত্ৰ তাঁতৰ ক্ষেত্ৰখনত যি সমৃদ্ধ ঐতিহ্য আৰু পৰম্পৰা আছে সেই পৰম্পৰা আমাৰ ছাত্ৰীসকলৰ বিশেষকৈ নৱপ্ৰজন্মৰ মাজত সচেতনতা বৃদ্ধি কৰিব আৰু এনেকুৱা ট্ৰেইনিং প্ৰগ্ৰেমে বাকী ছাত্ৰীসকলকো অনুপ্ৰাণিত কৰিব বুলি আমাৰ বিশ্বাস আৰু এই আপাহতে আমি অসম চৰকাৰ তথা উইভাৰ ছাৰ্ভিচ চেণ্টাৰ গুৱাহাটীক আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এনেধৰণৰ এটা অনুষ্ঠান আমাৰ মহাবিদ্যালয় আমাৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিবলৈ যি সুযোগ দিলে তাৰ বাবে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনালোঁ। লগতে আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা এই প্ৰগ্ৰেমটো কোঅৰ্ডিনেট কৰিবৰ কাৰণে মোক যি দায়িত্ব দিলে তাৰ বাবে মই আজি গৌৰৱান্বিত। ধন্যবাদ। তাৰ লগত সংগতি ৰাখি আমাৰ এখন তাত বস্ত্ৰ তাঁতৰ এখন প্ৰদৰ্শনীও আমি ৰাখিছোঁ আৰু এতিয়া সেই প্ৰদৰ্শনী চলি আছে। ধন্যবাদ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।